বহুত ব্যক্তি আছে কিবা এটা শুনিলে নতুনকৈ আৰম্ভ কৰি দিয়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ চাব লাগে সুপ্ৰিম কোৰ্টে কৈছে যে ইকো সেনসিটিভ জোন 1 কিলোমিটাৰতে থাকিব হ্ৰাস কৰা কথা নহয় কিলোমিটাৰটোৱে সিমান যেতিয়ালৈকে ষ্টেটে ইকো সেনসিটিভ জোনটো বনাই নিদিয়ে তেতিয়ালৈকে 10 কিলোমিটাৰ থাকিব The moment state to bonai dibo, then it will reduce to 1 kilometer. Jodi 10 kilometer ami Kaziranga চাৰিওফালৰ পৰা ৰাখিব যাওঁ তেতিয়াতো কলিয়াবৰ ডবকা জখলা বন্ধা বোকা খাত সব শেষ হৈ যাব দেখোন গতিকে বহুত ব্যক্তি আছে কিবা এটা শুনিলে নতুনকৈ আৰম্ভ কৰি দিয়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ চাব লাগে সুপ্ৰিম কোৰ্টে কৈছে যে এটা ওয়াইল্ড লাইফ সেঞ্চুৰীৰ পৰা ইকো সেনসিটিভ জোন নৰ্মেলি 1 কিলোমিটাৰ হ'ব আৰু যদি কৰবাত প্ৰয়োজন হয় দে ক্যান গো আপ টু 3 কিলোমিটাৰ সেইকাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টে বনাই পেলাই আমি সেন্ট্ৰেল গভৰ্ণমেন্টক দিম সেন্ট্ৰেল গভৰ্ণমেন্টে নেশনেল ওয়াইল্ড লাইফ ইনষ্টিটিউটক দিব ঘূৰি আহিব কেইদিনমান আগতে দীপৰ বিলৰ ইকো সেনসিটিভ জোন বনাই দিলে 1 কিলোমিটাৰ গতিকে 1 কিলোমিটাৰটোৱে নৰ্মছ 10 কিলোমিটাৰ পৃথিৱীত কোনো ওয়াইল্ড লাইফ সেঞ্চুৰীত ইকো সেনসিটিভ জোন নাই কিন্তু যেতিয়ালৈকে চৰকাৰে নবনাই ইকো সেনসিটিভ জোন তেতিয়ালৈকে সুপ্ৰিম কোৰ্টে কৈছে যে আপোনালোকে যদি নবনাই ইট উইল বি 10 কিলোমিটাৰ গতিকে এইটো লৈ পেলাই কোনো বিতৰ্ক নাই এইটো এজ পাৰ সুপ্ৰিম কোৰ্ট জাজমেন্ট মই কথা কৈ আছো